বঙাইগাঁৱৰ যিটো 40 বছৰীয়া পৰিয়ালকেন্দ্ৰিক ৰাজত্ব, বঙাইগাঁৱত যি উন্নয়ন হ'ব লাগিছিল এই উন্নয়নত বাধাৰ সৃষ্টি হোৱা হেতুকে মোক ৰাইজে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগবঢ়াই দিছে আৰু মই ৰাইজৰ সহমত, ৰাইজৰ আশা আকাংক্ষাবোৰ পূৰণ কৰাৰ কাৰণে বঙাইগাঁৱৰ উন্নয়নৰ কাৰণে আৰু বঙাইগাঁৱত ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি নিৰ্দলীয় হিচাপে থিয় হৈ ৰাইজৰ আশা আকাংক্ষা আৰু উন্নয়নৰ বাট মুকলি কৰিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। ৰাইজৰ সহসন্মতে ভাৰতীয় জনতা পাৰ্টীৰ 18 নং বঙাইগাঁও বিধানসভা সমষ্টিত একমাত্ৰ ময়েই ভাৰতীয় জনতা পাৰ্টীৰ পৰা টিকেটৰ দাবীদাৰ আছিলোঁ আৰু দলে এইবাৰ টিকেট দিয়াৰ পৰা মোক বঞ্চিত কৰিছে। ৰাজনৈতিক কেৰণ আৰু 40 বছৰীয়া যিটো বঙাইগাঁৱত ৰাজনৈতিক ৰাজত্ব চলিছে ইয়াৰ মেৰপাছত পৰি মোক দলে টিকেট নিদিলে আৰু সেই হেতুকে মোৰ যি দায়িত্ব আছিল ভাৰতীয় জনতা পাৰ্টীৰ দলৰ নিষ্ঠা আৰু সততাক সন্মান জনাই জিলা কাৰ্যালয়ত গৈ মোৰ পদৰ পৰা মই অব্যাহতি লৈছোঁ। দলৰ কৰ্মকৰ্তাসকল, বঙাইগাঁৱৰ শুভাকাংক্ষীসকল, মোৰ বিশিষ্ট শিক্ষাবিদসকল, বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ দিহা পৰামৰ্শে মই 18 নং বঙাইগাঁও বিধানসভা সমষ্টিত এইবাৰ মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছোঁ আৰু ইতিমধ্যে বঙাইগাঁৱৰ হাজাৰ হাজাৰ ৰাইজে বঙাইগাঁৱৰ যিটো 40 বছৰীয়া পৰিয়ালকেন্দ্ৰিক ৰাজত্ব, বঙাইগাঁৱত যি উন্নয়ন হ'ব লাগিছিল এই উন্নয়নত বাধাৰ সৃষ্টি হোৱা হেতুকে মোক ৰাইজে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগবঢ়াই দিছে আৰু মই ৰাইজৰ সহমত, ৰাইজৰ আশা আকাংক্ষাবোৰ পূৰণ কৰাৰ কাৰণে বঙাইগাঁৱৰ উন্নয়নৰ কাৰণে আৰু বঙাইগাঁৱত ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি নিৰ্দলীয় হিচাপে থিয় হৈ ৰাইজৰ আশা আকাংক্ষা আৰু উন্নয়নৰ বাট মুকলি কৰিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ আৰু সেই হেতুকে মই এখন সৰ্বদলীয় বৈঠক পাতিছিলোঁ আৰু সৰ্বদলীয় বৈঠকত সকলোৰে একেই মত, যিহেতু দলৰ পৰা টিকেট নিদিলে আমি বঙাইগাঁৱত ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি সকলোৱে একমত হৈ চক্ৰধৰ দাস হিচাপে মই এজন সমাজকৰ্মী হিচাপে মোৰ নিষ্ঠা আৰু সততা ৰাইজে দেখি, মোৰ সাহস দেখি সকলোৱে আপ্লুত হৈ বঙাইগাঁওবাসী ৰাইজ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে মোৰ লগত। বঙাইগাঁও বিধানসভাৰ অন্তৰ্গত 19খন গাঁও পঞ্চায়ত আৰু বঙাইগাঁও চহৰৰ 25টা ৱাৰ্ডক লৈ ৰাইজৰ সেৱা কৰাৰ বাবে মই আগবাঢ়ি আহিছোঁ আৰু ৰাইজে মোক আগুৱাই লৈ গৈছে আৰু 23 তাৰিখে ৰাইজক লগত লৈ মই মনোনয়ন পত্ৰ দাখিল কৰিম আৰু তাৰপিছত মই আমাৰ ৰাইজক লগত লৈ 2026 চনৰ বিধানসভা ইলেকশ্যনৰ আমি কাম কৰি যাম। যোৱা 40 বছৰে মোৰ নিজৰ কৰ্মজীৱনৰ লগতে মই ৰাইজৰ সেৱা কৰি আহিছোঁ। বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান সকলোকে মই বিভিন্ন দিশত সহায় কৰি আহিছোঁ আৰু সেইটো কাৰণে কোনো প্ৰতিবাদ নোহোৱাকৈ ৰাইজে মোক আগবঢ়াই দিছে বঙাইগাঁও উন্নয়নৰ কাৰণে আৰু বঙাইগাঁও উন্নয়নৰ যিবোৰ বাধাৰ সৃষ্টি হৈছিল এই বাধাসমূহ মই মুকলি কৰি ৰাইজৰ লগত থাকি মোৰ লগত কোনো দালালি ব্যৱস্থা, কোনো মিডিলমেন নোহোৱাকৈ ৰাইজৰ লগত বহি একেলগে আলোচনা কৰি মই বঙাইগাঁও উন্নয়নৰ কথা চিন্তা কৰিম আৰু যদি মই ৰাইজৰ আশীৰ্বাদত এইবাৰ কিয় যেনেকৈ হৈছোঁ, মোক যদি ৰাইজে আশীৰ্বাদ দিয়ে মই বিধায়ক হ'লে বঙাইগাঁৱৰ উন্নয়নৰ কাৰণে ৰাইজৰ লগত একগোট হৈ আগবাঢ়ি যাম আৰু বঙাইগাঁৱত যিসমূহ চেণ্ডিকেট চলি আছে এই চেণ্ডিকেট বন্ধ কৰাৰ কাৰণে মোৰ প্ৰথম লক্ষ্য থাকিব। ইয়াতে বিশেষকৈ আমি দেখিছোঁ বঙাইগাঁও চহৰত যিসকল উন্নয়নৰ কাৰণে আগবাঢ়ি আহিছে সেই মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকল আৰু বিভিন্ন হিন্দী ভাষীৰ লোকসকলক এজন চেণ্ডিকেট ৰজাই শোষণ দমন কৰি তেওঁলোকক ধমকি দি পেলাই তেওঁলোকে ৰাজত্ব চলাইছে। এই প্ৰথম মোৰ বঙাইগাঁও চহৰৰ কামটো হ'ব এই যে চেণ্ডিকেট ৰাজ যিটো চলি আছে এই চেণ্ডিকেট ৰাজটো বন্ধ কৰা আৰু সেইকাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ, দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজসকল মোৰ লগত আহক, মোৰ লগত লগ হওক আৰু আমি একেলগে এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিত ৰাজনৈতিক পৰিৱৰ্তন ঘটাৰ কাৰণে আমি সদল বলে আগবাঢ়ি যাম।